কি বৰদোৱাৰ প্ৰকল্পৰ কাম এইখন চৰকাৰ দিনত আৰম্ভ হৈছিল আৰু বৰ্তমান বৰদোৱাৰ প্ৰকল্প সম্পূৰ্ণ হ'বলৈ গৈ আছে। শীঘ্ৰেই মুকলি কৰা হ'ব এই বৰদোৱাৰ প্ৰকল্প। আমি বৰদোৱাৰ প্ৰকল্পত আহি উপস্থিত হৈছোঁহি। এতিয়াও কিছু কিছু অংশত নিৰ্মাণৰ কাম চলি আছে, কিন্তু প্ৰায়সমূহ গৰিষ্ঠ সংখ্যক কাম ইয়াত সম্পূৰ্ণ হৈছে আৰু শীঘ্ৰেই ৰাইজৰ কাৰণে মুকলি কৰা হ'ব। আৰু মহাপুৰুষ শ্ৰীমন্ত শংকৰদেৱৰ জন্মস্থান বৰদোৱাত এই প্ৰকল্প নিৰ্মাণ কৰি থকা হৈছে আৰু এই প্ৰকল্পই ভৱিষ্যতৰ অসমৰ বাবে অসমীয়া জাতিৰ বাবে এটা নিৰ্ণায়ক পৰিচয় হিচাপে স্বীকৃতি লাভ কৰিব, সেই কথাত কোনো সন্দেহ নাই। এয়া আমি দেখুৱাই আছোঁ সমগ্ৰ দৃশ্যৰ মোৰ সতীৰ্থ জিতু আৰু অমলে ইয়াৰ সমগ্ৰ পৰিৱেশসমূহ দেখুৱাই আছে। আৰু তাৰ লগতে আমি ইয়াৰ যিসকল বৰদোৱা থানৰ যি পৰিচালনা সমিতি তেওঁলোকৰ লোক আছে, আমি তেওঁলোকৰ সৈতে কথা পাতিম। কেনেকুৱা ধৰণৰ প্ৰকল্প, কেনেকুৱা ধৰণৰ সা সুবিধা থাকিব বা গুৰুজনাৰ যিসমূহ সৃষ্টি, সেই সৃষ্টিসমূহ কেনেকৈ ইয়াত প্ৰতিষ্ঠা কৰা হ'ব আৰু কেনেকৈ ৰাইজে উপভোগ কৰিব পাৰিব, সেই সকলোবোৰ বিষয়ে কথা পাতিম আমি তেওঁলোকৰ সৈতে। মই আপোনাৰ কাষলৈ আহিছোঁ পোনে পোনে। বৰদোৱাৰ প্ৰকল্পত আজিও মই ইয়াত আহি প্ৰথমবাৰলৈ উপস্থিত হৈছোঁ আৰু নিজেও মই আজি গৌৰৱ অনুভৱ কৰিছোঁ। আমি যিখিনি খবৰ লাভ কৰিছোঁ সেই খবৰ মতে ইয়াত এসময়ত বেদখল আছিল আৰু সেই বেদখল উচ্ছেদ কৰি এই প্ৰকল্প নিৰ্মাণ কৰা হৈছে। চাওক, আপোনালোকে আমি সকলোৱে অসমবাসীয়ে দেখিব পাইছোঁ এতিয়া এই চৰকাৰখনে চৰকাৰী ভূমিৰ পৰা ভূমি বা সত্ৰ ভূমিসমূহ বেদখল, যিখিনি বেদখলত আছে তেওঁলোকক বেদখল মুক্ত কৰি আছে। এতিয়া বহুতে প্ৰশ্ন সোধে যে এই বেদখল মুক্ত যে কৰিছে চৰকাৰে ভূমিসমূহ কৰিব কি, কিয় মানুহখিনিক বেদখল মুক্ত কৰিছে, তেনেদৰে বিভিন্ন বুদ্ধিজীৱীয়ে প্ৰশ্ন কৰা দেখা যায়। আপুনি আজি য'ত উপস্থিত আছে চাওক, আমি গৌৰৱান্বিত, আমি বৰদোৱাবাসী হিচাপে গৌৰৱান্বিত। আমি বৰদোৱাবাসী হিচাপে এই গৌৰৱান্বিত যে এই অঞ্চলটো, এই এৰিয়াটো আছিলে সম্পূৰ্ণ বেদখলৰ কবলত, বাংলাদেশী মূলৰ ব্যক্তিৰ কবলত আছিলে এই অঞ্চলটো। আজি আপোনাৰ চৰকাৰখনে এই সমগ্ৰ অঞ্চলটো বেদখল মুক্ত কৰি পেলাই থৈ দিয়া নাই। এই অঞ্চলটো বেদখল মুক্ত কৰি, মই যেনেদৰে কৈছিলোঁ, গুৰুজনাক বিশ্ব দৰবাৰত প্ৰতিষ্ঠা কৰিবৰ কাৰণে এক বৃহৎ প্ৰকল্প হাতত ল'লে। প্ৰায় 300 কোটি টকাৰ এই প্ৰকল্পটো আমি যিমানখিনি জানো ডিচেম্বৰ জানুৱাৰীৰ ভিতৰত ৰাইজৰ বাবে মুকলি কৰি দিয়া হ'ব। আৰু অত্যাধুনিক প্ৰকল্প, এনেকুৱা নহয় যে এইটো দূৰদৰ্শী প্ৰকল্প। ইয়াত গুৰুজনা আপোনালোকে দেখিব পাইছে, পৃথিৱীৰ ভিতৰত আটাইতকৈ ডাঙৰ গুৰু আসন, এই গুৰু আসন ভাগ। তাৰপিছত আপুনি আমাৰ ইয়াতে স্কিল ডেভেলপমেণ্ট চেণ্টাৰ, গুৰুজনাৰ সৃষ্টিৰাজিক কেনেদৰে নিব, শিকাব, নৱপ্ৰজন্মৰ মাজত কেনেদৰে গুৰুজনাৰ মুখাশিল্পৰ পৰা আদি কৰি খোল বৰগীতৰ পৰা আদি কৰি গোটেই বস্তুখিনি শিকাবৰ কাৰণে স্কিল ডেভেলপমেণ্ট, অত্যাধুনিক স্কিল ডেভেলপমেণ্ট চেণ্টাৰ। ইয়াত আপোনাৰ থকা খোৱাৰ কাৰণে VVIP লজ, কোনোবা বহুত দূৰ দূৰৰ পৰা যেতিয়া আমাৰ বৰদোৱা থানলৈ যাত্ৰীসকল আহে, আমাৰ যিহেতু বৰদোৱা থান কেম্পাছৰ ভিতৰত আছে যদিও ইয়াতে আপোনাৰ থাকিবৰ কাৰণে ব্যৱস্থা কৰাকৈ VVIP লজৰ ব্যৱস্থাও ইয়াত কৰি ৰখা হৈছে। আৰু এই সমগ্ৰ প্ৰকল্পটোৱে আমি জানো বট্টৰ দবালৈ, গুৰুজনাৰ জন্মস্থানলৈ এক নতুন ৰূপ কঢ়িয়াই আনিব। আৰু তাৰ লগে লগে বৰদোৱা যিটো স্থান বা বট্টদবা যিটো স্থান, সেই স্থানৰ কাৰণে গৌৰৱৰ এটা বিষয় আৰু সমগ্ৰ অসমৰ কাৰণে এটা গৌৰৱৰ বিষয় নিশ্চয়। হয়, নিশ্চয়। এইটো আপোনাৰ যোনটো আমাৰ ইয়াত প্ৰকল্প হৈ আছে সেইটোৱে বৰদোৱাৰ কাৰণে বহুত আমাৰ গৌৰৱ আনিব। আমাৰ যিমানখিনি গাঁৱত আমাৰ উদীয়মান যুৱক আছে তেখেতসকলে ইয়াত সংস্থাপন পাব বুলি আমি আশাবাদী। আৰু এই গোটেইখিনি কৰি আমাৰ গোটেই অনুষ্ঠানটো ইয়াত ভাল হ'ব। এই প্ৰকল্পটো কেতিয়া আৰম্ভণি কৰা হৈছিল আৰু কিমান বছৰৰ ভিতৰত সম্পূৰ্ণ হ'বলৈ গৈ আছে? এইটো মোটামুটি আপোনাৰ আৰম্ভ কৰা এতিয়া 3 বছৰ হৈ গৈছে। আমাৰ এতিয়া ডিচেম্বৰ মাহত আমাৰ ইয়াৰ গোটেইখিনি কাম সম্পূৰ্ণ হ'ব। তাৰপিছত আপোনাৰ ইয়াতে ভাৰত চৰকাৰ মাননীয় গৃহমন্ত্ৰী ইয়ালৈ আহিব। অহাৰ পিছত এইখিনি গোটেইখিনি অনুষ্ঠান ইয়াত আৰম্ভণি হ'ব। মই আপোনাৰ কাষলৈ পুনৰ আহিছোঁ। যদি আমি অসমীয়া বা অসমবাসীক যদি বুজাবলৈ চেষ্টা কৰোঁ, প্ৰকৃততে বৰদোৱা প্ৰকল্পটো কি, যদি একেবাৰে সাধাৰণ ভাষাত, সৰল ভাষাত যদি বুজাই দিব। আমি চাওক, একদম সহজ ভাষাত ক'বলৈ গ'লে প্ৰথম হৈছে এই প্ৰকল্প ভাগৰ নাম আমি যিমানখিনি জানো শংকৰদেৱ গুৰুজনাৰ আৱিৰ্ভাৱ ক্ষেত্ৰ হ'ব। ইয়াত গুৰুজনাৰ সৃষ্টিৰাজি, শিশুলীলাৰ পৰা আদি কৰি গুৰুজনাৰ যিমান সৃষ্টিৰাজি আছে, তেখেতৰ লিখা পঢ়াৰ পৰা আদি কৰি গোটেই সমগ্ৰ বস্তুটো থোৰতে চাবলৈ হ'লে বৰদোৱা প্ৰকল্পলৈ যদি আমাৰ অসমবাসী আহে তেওঁলোকে ইয়াত একদম প্ৰতিফলন হ'ব চিচাৰ দৰে। শিক্ষাগত দিশৰ পৰা যদি শৈক্ষিক দিশৰ পৰা আজিৰ ছাত্ৰ ছাত্ৰীয়ে বা নতুন প্ৰজন্মই কি শিকিবলৈ পাব? হয়, চাওক, আমাৰ গুৰুজনাৰ বহুত সৃষ্টিৰাজিৰ কথা আমি কৈ থাকিলে আমি গুৰুজনাৰ সৃষ্টিৰাজি শেষ কৰিব নোৱাৰোঁ। এতিয়া এটা নৱপ্ৰজন্মই মুখাশিল্প কি আমি মাজুলীলৈ গ'লেহে গম পাবলগীয়া হৈছিলে। বৰগীত, গুৰুজনাৰ তাল,
গুৰুজনাৰ খোল, গুৰুজনাৰ যিটো স্থলুৱা তাৰ ভাওনা, এই সমগ্ৰ বস্তুখিনি ইয়াত আহিলে নৱপ্ৰজন্মই দেখিবলৈ পাব। ইয়াত আপোনাৰ ৰংগমঞ্চ আছে, য'ত হয়তো সপ্তাহত এদিন দুদিন ভাওনা আমাৰ প্ৰদৰ্শন হ'ব। ইয়াত মুখাশিল্পত আমি নৱপ্ৰজন্মক শিকাব পাৰিম যে গুৰুজনাৰ কেনেকুৱা মুখাশিল্প আছিলে, খোলত আপোনাৰ আমাৰ বৰগীত, স্থলুৱা বৰগীতৰ সুৰ কি আছিলে, সেই সমগ্ৰ বস্তুখিনি নৱপ্ৰজন্মই ইয়াত আয়ত্ব কৰিব পাৰিব। আমাৰ গুৱাহাটীত শ্ৰীমন্ত শংকৰদেৱ কলাক্ষেত্ৰ আছে, তাৰ দৰে এটা বৃহৎ প্ৰকল্প, তাত হয়তো শংকৰদেৱ কলাক্ষেত্ৰ অসমীয়া সংস্কৃতি তাত দেখুওৱা হৈছে, বিভিন্ন বিশেষ ব্যক্তিসকলৰ তাত মিউজিয়ামো আছে, তেনেকুৱা ধৰণে অনুৰূপ হ'বলৈ গৈ আছে। তেনেকুৱা হ'ব, কিন্তু তাতকৈ আমি ভাবোঁ অলপ ব্যতিক্ৰম হ'ব। ব্যতিক্ৰম কিয় ইয়াতে হ'ব, ইয়াতে অসমৰ যিমান গুৰুজনাৰ জন্মস্থান পৰিদৰ্শন কৰিবলৈ যাত্ৰীসকল আহে, তেওঁলোকে থকা পৰা ব্যৱস্থা কৰি, তেওঁলোকে ইয়াত আপোনাৰ অত্যাধুনিক জলপান গৃহ, আপোনাৰ অত্যাধুনিক আপুনি দেখিব যে খোল আকৃতিৰ যি আপোনাৰ গৃহ বনি আছে, আপোনাৰ নৌকা আকৃতিৰ স্কিল ডেভেলপমেণ্ট চেণ্টাৰ, মই যিখিনি কৈ আছোঁ স্কিল ডেভেলপমেণ্ট চেণ্টাৰতে ইয়াতে আমি শিকোৱা ব্যৱস্থাও কৰা হ'ব। যোনে শিকিবলৈ আগ্ৰহী আছে, আমি যেনেকৈ দেখোঁ যে গৰম বন্ধৰ সময়ত, ছামাৰ ভেকেশ্যনৰ সময়ত কিছুমান কোৰ্চ কৰে, কিন্তু ইয়াতে আমি যিমানখিনি জানো, ইয়াতে এই গুৰুজনাৰ সৃষ্টিৰাজিখিনি ইয়াতে সৰুৰ পৰা নৱপ্ৰজন্মক শিকোৱাৰ প্ৰয়াস কৰাব। আজি আপুনি নিজে আহি পৰিদৰ্শন কৰিলে, সমগ্ৰ বিশ্ব মানুহে আহি ইয়াত চাব পাৰিব। আজি শংকৰদেৱৰ যিখিনি সৃষ্টি, সেই সৃষ্টিৰ আজি আপোনাৰ আমাৰ যিটো নাটঘৰ আছে, নাটঘৰত তেওঁ অংকীয়া নাটৰ পৰা আদি কৰি যিখিনি আমাৰ তেওঁ নাট ৰচনা কৰিছিলে, সকলো নাটৰ ইয়াত চলি থাকিব। যিকোনো অনুষ্ঠান তেওঁক যিবিলাক শিকাইছিলে তাৰ অনুষ্ঠান চলি থাকিব। আৰু ইয়াতে যিসকল ব্যক্তি চাবৰ কাৰণে আহিব, তেওঁলোকৰ শৰীৰৰ প্ৰতি চিন্তা কৰিও ইয়াত এখন হস্পিটেলৰো ব্যৱস্থা আছে। সকলো ধৰণৰ ব্যৱস্থা ইয়াতে মই দেখিবলৈ পাইছোঁ। পানী আৰু হেলিপেডৰ ব্যৱস্থা আছে, 2টাকৈ হেলিপেড আছে। আমাৰ যেতিয়া স্থায়ী হেলিপেড 2টা আমাৰ থাকিব, এটা অলৰেডি হৈ গৈছে আৰু আনটো বনোৱাৰ পদ্ধতিতে আছে। অতিকৈ গুৰুত্বপূৰ্ণ। আমি পুনৰবাৰ দেখুৱাব খুজিছোঁ শ্ৰীমন্ত শংকৰদেৱ মহাপুৰুষ শ্ৰীমন্ত শংকৰদেৱৰ জন্মস্থান বৰদোৱাত এই প্ৰকল্প কাম চলি আছে, প্ৰায় সম্পূৰ্ণ হৈছে, মাত্ৰ শেষ পৰ্যায়ত 2এটা প্ৰকল্পৰ কাম বাকী আছে, আৰু সেইসমূহ হয়তো শীঘ্ৰেই সম্পূৰ্ণ হৈ যাব। ইয়াৰ সামগ্ৰিক পৰিৱেশ দেখিলে আমি অনুভৱ কৰিব পাৰোঁ কেনে এক মনোমোহা, কেনে এক ভাল লগা দৃশ্য ইয়াত হ'ব। আৰু ইয়াত যেতিয়া সন্ধিয়াৰ ভাগত যেতিয়া ইয়াত এটা লাইটিঙৰ ব্যৱস্থা কৰা হ'ব, সেয়া হয়তো আৰু মনোমোহা হ'ব, আকৰ্ষণীয় হ'ব। আৰু এয়া হৈছে শ্ৰীমন্ত শংকৰদেৱ মহাপুৰুষ শ্ৰীমন্ত শংকৰদেৱৰ জন্মস্থান বৰদোৱাত যিটো প্ৰকল্প নিৰ্মাণ কৰি থকা হৈছে। আৰু এই প্ৰকল্প নিৰ্মাণ হোৱা স্থানত কেইবাটাও পৰিয়ালে মাটিসমূহ বেদখল কৰি আছিল, আৰু চৰকাৰে সেই পৰিয়ালসমূহক উচ্ছেদ কৰি এই স্থানখিনি দখল কৰি ইয়াত এটা অতি সুন্দৰ প্ৰকল্প নিৰ্মাণ কৰিছে। আৰু এই প্ৰকল্পই আগন্তুক সময়ছোৱাত ভৱিষ্যতে অসমীয়া জাতিক বা অসমক এটা গড় হিচাপে থিয় হৈ থাকিবৰ কাৰণে নিশ্চয়কৈ অনুপ্ৰেৰণা যোগাব।